হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7-ৰ সমাজ বিচিত্ৰা বা ছ'চিয়েল ছায়েন্সৰ 4 নম্বৰ পাৰ্ট দক্ষিণ আফ্ৰিকা 4 নম্বৰ পাৰ্টটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই। 1 নম্বৰ কুৱেশ্যন, 1 নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? এইটো আনচাৰ হ'ব দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। তাৰপিছত আছে হাইবেল্ট মালভূমি কোনখন পৰ্বতমালাই আগুৰি আছে? এইটো হ'ব ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই আগুৰি আছে। তাৰ পিছৰ কুৱেশ্যন আছে বিগ 5 বুলিলে কি বুজায়? দক্ষিণ আফ্ৰিকাৰ 5বিধ বিখ্যাত বনৰীয়া জন্তু সিংহ, হাতী, গড়, চিতাবাঘ আৰু এইকেইটাক আৰু মহিষ অৰ্থাৎ বাফেলো মহ, এই 5টাক একেলগে বিগ 5 বুলি কোৱা হয়। তাৰপিছত আছে জোহান্সবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয়? জোহান্সবাৰ্গৰ আশে-পাশে প্ৰচুৰ পৰিমাণে সোণৰ খনিৰ বাবে ইয়াক সোণৰ নগৰ বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ। ইয়াত মালভূমি, পৰ্বত, উপকূলীয় সমভূমি, সাভানা, তৃণভূমি আৰু মৰুভূমি দেখা যায়। ড্ৰাকেনছবাৰ্গ পৰ্বতমালা দেশখনৰ উল্লেখযোগ্য পৰ্বতমালা। জলবায়ু সাধাৰণতে উষ্ণ আৰু নাতিশীতোষ্ণ। কৃষি, পশুপালন আৰু খনিজ সম্পদ দেশখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিভিন্ন জাতীয় উদ্যানৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? এইটো হ'ব নেলছন মেণ্ডেলাই। তাৰপিছত খ নম্বৰ জনগণসকল কেতিয়া এইটো ওলন্দাজসকলে কেতিয়া কেপটাউন চহৰ দখল কৰিছিল? 1652 চনত ডাচসকল বা কেপটাউন দখল কৰিছিল। তাৰপিছত আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? উত্তৰ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী বিৰোধী এক ৰাজনৈতিক সংগঠন বা দল। তাৰপিছত আছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? এইটো হ'ব দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰ কৃষ্ণাংগ আৰু আন জাতিৰ ওপৰত বৰ্ণবৈষম্যমূলক আইন প্ৰয়োগ কৰিছিল আৰু সমান অধিকাৰ, ভোটাধিকাৰ, শিক্ষা, স্বাধীনতাৰ দাবীত এই বৈষম্যৰ বিৰুদ্ধে বৰ্ণ বৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল। তাৰপিছত আছে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা। নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ মহান স্বাধীনতা সংগ্ৰামী আৰু বৰ্ণবৈষম্য বিৰোধী নেতা আছিল। তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল। বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বাবে তেওঁ 27 বছৰ কাৰাবাস খাটিছিল আৰু 1994